আজি অৱস্থা নাই একদম পুৰা ব্যস্ত আৰু ঘৰ মানুহ আহিছে ঘৰ মানুহৰ কাৰণে আজি মই বাইদেউ দাদা দুজনী বাইদেউ দাদা আৰু ভিনদেউ আৰু ভাগিনটো আহিছে গতিকে খোৱা বোৱা আয়োজন কৰি আছো গতিকে অৱস্থা নাই কি বনাই আছো কি ৰেডি কৰি আছো দেখাই আছো দেই আপোনালোকক ভাত হুচেলি মাৰিছে তাৰপিছত এইফালে পিঁয়াজ কাটি থৈছো আলু কাটি থৈছো নহৰু আদা খুন্দি থৈছো আৰু এইফালে এইটো কি দেখিছেনে এইটো হৈছে লোকেল চিকেন আৰু লোকেল চিকেনটো দেখিছে ইমান বেছি ধুনীয়া তেল আছে দেখিছেনে লোকেল চিকেন এইটো পুৰা তেল আছে তাৰপিছত আৰু পুৰা লেগ পিচবোৰ ডাঙৰ ডাঙৰকৈ ৰাখিছো এইবোৰ ডাঙৰ ডাঙৰকৈ ধুনীয়াকৈ ৰাখিছো আমাৰ ইহঁতে আকৌ লোকেল চিকেনেই খায় অন্য নাখায় মানে দাদাইটো নাখায় অন্য মাংস লোকেল চিকেনটো খায় বা খাতি খায় ব্ৰইলাৰ নাখায় মানে ব্ৰইলাৰ নাই না লোকেল চিকেনে আনিছো পুৰা তেল দেখিছেনে এইফালে এইটো ৰেডি কৰিছো লোকেল চিকেন বনাব বেঙেনা ফ্ৰাই কৰিছো ধুনীয়াকৈ আৰু এইফালে অকণমান ঢেকীয়া ভাজিছো এয়া আৰু এইফালে কি বনাইছো গম পাইছেনে এখন দাইল ইয়াতে কচু দিছো তাৰপিছতে মধুসোলেং আৰু ধনিয়া কচু মধুসোলেং ধনিয়া এনেকৈ দি পেলাই এখন দাইল কৰিছো মগু দাইল ওপৰত ধনিয়া দি দিছো আৰু আৰু আয়োজন কৰি আছো আৰু কি বনাই আছো সেয়া আপোনালোকক দেখাই আছো দেই পিঁয়াজ দিছো একদম সৰহকৈ চিকেনত অকণ পিঁয়াজ সৰহকৈ ভাল লাগে যে পিঁয়াজ দি দিছো নহৰু আদা দিম ৰেডি কৰি আছো আৰু দেই আজি আমাৰ দুপৰীয়াৰ খানা ঘৰৰ মানুহ বনাবলগীয়া হৈছে আৰু বহুত বনাই আছো আৰু এতিয়া আপোনালোকৰ অলপ শ্বেয়াৰ কৰি আছো সেইকাৰণে কেনেকুৱা পাইছো জনাই দিব খালি দেই আৰু দেখাই আছো দেই ইয়াতে নহৰু আদা দি দিলোঁ নহৰু আদা ৰন্ধা হৈছে অলপ ব্ৰাউন হৈছে এতিয়া বিলাহী কাটি লৈছো এটা ডাঙৰ বিলাহী দেই বিলাহীটো এখন বলিবলৈ দিম আৰু তাৰপিছতহে মছলা দিম এতিয়া মছলা দি দিলোঁ এতিয়া দি দিম 1 চামুচ হালধি আৰু অকণ দিব লাগিব দেই হালধি দি দিলোঁ এতিয়া আকৌ মছলাখিনি ভাজিব লাগিব আৰু ধুনীয়া কালাৰ এটা হ'লে ভাজিম ধুনীয়া কালাৰ এটা ভালকৈ ভাজি থাকিব দেই কালাৰটো ইমান ধুনীয়া হৈছে পুৰা মছলা ভাজি মছলাৰ পৰা তেল ওলাই গৈছে দেই এতিয়া ইয়াতে মই চিকেনবোৰ দি দিম আৰু ধুনীয়াকৈ এয়া লোভ লাগিছে নাই বাৰু চিকেনখিনি দেখি এনেকুৱা ধুনীয়া কালাৰটো ন চিকেনখিনি লোকেল মুৰ্গী যেতিয়া পোৱা যায় আৰু খাবলৈ মজাই লাগে আৰু হয় নহয় ইমান ধুনীয়া হৈছে মাংসখিনি কালাৰটোৱে বেলেগ হয় লোকেল মুৰ্গী সঁচাকৈ মানে এটা ধুনীয়া হেৰি আৰু ইয়াতে এতিয়া অলপ দিম সোৱাদ অনুযায়ী নিমখ দি দিলোঁ আৰু ধুনীয়া সোৱাদ অনুযায়ী নিমখ দি দিছোঁ দেই এতিয়া ধুনীয়াকৈ লৰাম কি ধুনীয়াকৈ লাগিছে লোভ লাগিছে নাই বাৰু লোভ লাগিছে এতিয়া আহি যাওক দেই আজি দুপৰীয়া আমাৰ খানা খাবলৈ মই আজি অকলে বনাই আছোঁ অজয় নাই সৌৰভ নাই বাইদেউহঁতে লাগিব বুলি কৈছে মানে মোকতো নালাগে দেখোন মই নিজে বনাম সিহঁতে বাৰু এইবোৰ আলু পিঁয়াজ এইবোৰ কাটি দি থাকে নহৰু আদা দি খাই দিছোঁ সিহঁতে আমি মই বনাই গৈছোঁ ইফালে পিচবোৰ ইমান ধুনীয়া হৈছে আৰু দেখাই আছোঁ দেই ফ্ৰাই কৰি লওঁ মাংসখিনি ভাজি পুৰা ভাজিছোঁ ইয়াতে মই অলপ পিঁয়াজ থৈ দিছিলোঁ কেঁচা পিঁয়াজ থৈ দিছিলোঁ এয়া দি দিলোঁ দেই পিঁয়াজখিনি মানে ফ্ৰাই কৰা নাই এতিয়া দিম
ফ্ৰাই কৰি থাকোঁতে পিঁয়াজটো গলি যাব ধুনীয়াকৈ আমাকে এনেকৈ বনাই নাযাওঁ চটনি এনেকৈ দিয়ে নাযাওঁ বনাব দেই মই কিন্তু অলপ কৰি দিওঁ তাৰপিছত লোকেল চিকেন হ'লে মানে সোৱাদটো বৰ ধুনীয়া হয় বেলেগ এটা টেষ্ট হয় মানে কেঁচা পিঁয়াজটো গলাই দিব পাৰিলে ভাজি ভাজি গলাব লাগিব কিন্তু ইয়াত এতিয়া আলু দি দিলোঁ আলু দি অলপ ফ্ৰাই কৰিলোঁ মাংসটো ধুনীয়াকৈ ফ্ৰাই কৰাৰ পিছত আলু দি দিলোঁ দেই ধুনীয়াকৈ তেল ওলাইছে ধুনীয়াকৈ ইয়াত অকলো পানী দিয়া নাই তেলে ওলাইছে মোৰ চিকেনটো ইমান তেল আছিল যে মুৰ্গীটো তেল ওলাইছে আৰু এটা বস্তু ইয়াতে কি দিম জানেনে ধুনীয়া এইটো আপোনালোকে দিয়ে নাই মোক জনাবচোন দেই ইয়াতে মই কেইটামান ইয়াত দেখিছেনে নৰসিংহ পাত মানে খালেতো ভালেই আৰু তাকে আৰু ইমান ধুনীয়া হয় নহয় মানে মাংসটোৰ টেষ্টটোৱে বেলেগ হৈ যায় ইয়াত দি দিলোঁ অকণমান নৰসিংহ পাত আপোনালোকে দিয়া নাই বাৰু মোক জনাব দেই মই এইটো বনোৱা প্ৰচেছটো দেখাই আছোঁ আপোনালোকে পাই এনেকৈ বনাইছোঁ ফাইনেল লুকটো আপোনালোকক দেখাই আছোঁ আৰু দেই পুৰা ফ্ৰাই কৰি একদম মাংসত তেল ওলোৱালৈকে ভাবিছোঁ এতিয়া ইয়াত দি দিম আৰু গৰম গৰম পানী দেই পুৰা পানী দি দিম আৰু পানী দি দিলোঁ পানী কিন্তু গৰম পানী দিব লাগিব দেখিছেনে মাংসৰ কালাৰটো একদম পানীটো ক'লা হৈ গৈছে জোলটো মানে একদম সৰহকৈ এবাৰতে দি দিছোঁ আৰু এতিয়া যি উতল আহিব আৰু উতল আহিলে দেখিছেনে কালাৰটো মজা হৈছে লোকেল চিকেনৰ এখন জোল যে বহুত খাবা পানী দি দিছোঁ এতিয়া উতল আহিব অলপ সিজাব লাগিব এইটো কিন্তু মই আধা ঘণ্টামান সিজাম লোকেল চিকেন অকণমান টান হৈ যায় আৰু একদম দেখাই আছোঁ দেই মই বনাই ৰেডি হৈ গ'লোঁ দেই একদম এক কেৰাহী চিকেন ৰেডি হৈ গ'ল দেখিছেনে কেনেকুৱা লাগিছে বাৰু কালাৰটো এইকেইটা লেগ পিচ ধুনীয়াকৈ আছে আপোনালোকক দেখাই লোভ লগাই দিলোঁ আৰু আজি দুপৰীয়াৰ খানাটো দেই এয়া দেখিছেনে লেগ পিচকেইটা এয়া ধুনীয়া ধুনীয়াকৈ ৰাখিছোঁ এইকেইটা এয়া আৰু জোলখন যে ইমান ধুনীয়া হৈছে নহয় গতিকে আৰু আজি দুপৰীয়াৰ খানা আৰু এয়া চিম্পুল আৰু চিকেন তাৰপিছত ঢেকীয়া বেঙেনা ফ্ৰাই দাইল এইকেইটা হৈ গৈছে আজি আমাৰ আইটেম দেই আৰু এটা আইটেম আছে দেখাই আছোঁ বাৰু দেই এইটো আইটেম মই আনি দেখাই আছোঁ এইটো দেখিছেনে এইটো হৈছে জলফাই চাটনি এতিয়া জলফাই বতৰ যে এতিয়া জলফাই চাটনি অকণো কৰি দিলোঁ এয়া এই চাৰিভাগে বনাইছোঁ আৰু নহয় 1 2 3 4 5 ভাগ বনাইছোঁ আৰু দেই এয়া গতিকে খাওঁ আৰু দেই আমি দেখাইছোঁ বাৰু খোৱাটো দেই আমাৰ ইহঁত বাইদেউহঁতে খাবলৈ বহিলে দেই এয়া ভিন্দো কি বনাইছোঁ কৈ দেচোন তহঁতে দেখুৱাই এয়া দালি কচু দিয়া তাত টেঙামৰা দি কচুডোখৰ দেখুৱাই দে নাই ডাঙৰ মধুসোলেং দিয়া এইটো কিহৰ চাটনি ক এইটো জলফাই চাটনি ধনিয়া দি বনাইছে ঢেকীয়া ভাজি বেঙেনা ফ্ৰাই তাৰপিছতে আজি আমাৰ স্পেচিয়েলটো উদঙাই দেখুৱাই দে লোকেল মুৰ্গী আমলখি আচাৰ এতিয়া আমি খাম আৰু আপোনালোকে চাই লোভ লগালো দেই চবকে আমি খাওঁ আৰু দেই ন খাওঁ বুলি কৈ দে চবে আপোনালোকে চাওক আমি খাওঁ